ডালত মোৰ খ্ৰীষ্ট ভাই ভনীসকল, আজি পুনৰবাৰ আপোনালোকৰ আগত উপস্থিত হলো এই ভিডিঅ'ৰ জৰিয়তে। এটা নতুন বাক্য আপোনালোকৰ ওচৰত আনিছো। এই বাক্য ঈশ্বৰৰ বচন, ঈশ্বৰৰ ইচ্ছা কি আমাক জানিব লাগিব যে আমি যদি ভিন ভিন হৈ থাকো, মণ্ডলী যদি ভিন ভিন হৈ থাকে, প্ৰত্যেকটা বিশ্বাসী ভিন ভিন হৈ থাকিলে, আত্মাবোৰ ভিন ভিন হৈ থাকিলে কেতিয়াও ঈশ্বৰ সন্তুষ্ট নহয় আৰু পবিত্ৰ আত্মা কেতিয়াও আমাৰ মাজত আহিব নোৱাৰিব। আমি ভিন ভিন হৈ গীৰ্জা প্ৰাৰ্থনা কৰিলেও, ভিন ভিন হৈ আমি গীৰ্জা প্ৰাৰ্থনা কৰিব পাৰো, কিন্তু পবিত্ৰ আত্মাক আমি সন্তুষ্ট কৰিব নোৱাৰো। পবিত্ৰ আত্মাৰ ইচ্ছা নাই। সেইকাৰণে আমি যদি প্ৰভুৰ পৰা কিবা পাব বিচাৰিছো, প্ৰভুৰ পৰা অনন্ত জীৱন আদি কিবা বিষয় বিষয়বস্তু বিলাক পাব বিচাৰিছো, আশীৰ্বাদ পাব বিচাৰিছো, তেনেহলে আমাক সদায় প্ৰভুৰ ইচ্ছা অনুযায়ী জীৱন যাপন কৰিব লাগিব। আর প্রভুর ইচ্ছা এই যে প্রত্যেকটা বিশ্বাসী মন্ডলী, প্রত্যেকটা বিশ্বাসী এটা পরিবার হয়ে জীবন মানে প্রভুর আগত উপস্থিত হওয়া, এটা পরিবার হিসাবে মিলা প্ৰীতিৰে জীৱন যাপন কৰা। প্ৰভু যীশুৰ শিষ্যবিলাকে এইটোৱেই তেওঁলোকৰ পত্ৰত লিখিছে, তোমালোকে মিলা প্ৰীতিৰে থাকা, এক সহযোগিতা হৈ থাকে, প্ৰতিজনৰ লগত এক সহযোগিতা হৈ থাকা বুলি। আর আমি যদি প্ৰতিজনৰ লগত সহযোগিতা স্থাপন নকৰো, এক সহযোগিতা হৈ আমি যদি প্ৰভুৰ ওচৰত আৰাধনা নকৰো, তেনেহলে প্ৰভু কেতিয়াও আমাৰ প্ৰাৰ্থনা শুনিব নোৱাৰে বা আমাৰ ওপৰত সন্তুষ্ট হব নোৱাৰে। আপোনালোকে কেনেকুৱা চলিছে, আপোনালোকে বুজি পাইছে নে নাই কথাবিলাক? প্ৰভুৰ যে বচনত লিখা আছে এই কথাবিলাক আপোনালোকক বুজিব লাগিব, সেই অনুসাৰে জীৱন চাল। প্ৰত্যেকটা মণ্ডলী, প্ৰত্যেকটা বিশ্বাসীক এক কৰক, আর প্রত্যেকজনে বিভিন্ন স্থানত মানে বেলেগ বেলেগ হৈ বিভিন্ন মত লৈ যে আপোনালোকে চলি আছে, এই বিভিন্ন মতবোৰ চুৰ কৰক, মানে চুৰমাৰ কৰি একেবাৰে বিচ্ছিন্ন কৰি এক সহযোগিতা স্থাপন কৰক। প্ৰভুৰ যিটো সন্তুষ্ট, যত প্ৰভু সন্তুষ্ট হয়, সেইটোৱেই হৈছে প্ৰকৃত সহযোগিতা। মই সহযোগিতা চাইছো, প্ৰভুৰ লগত সহযোগিতা চাইছো বুলি কলেই নহব, কিন্তু প্ৰভুৰ লগত ইচ্ছা অনুযায়ী জীৱন যাপন কৰিব লাগিব। মানে প্ৰভু যেনেকুৱা বিচাৰিছে আমাক এনেকুৱা ভাৱেই চলিব লাগিব। প্ৰভু এটা পৰিবাৰ বনাইছে, এটা বিশাল পৰিবাৰ বনাইছে। এই বিশাল পৰিবাৰৰ মাজত আমি আছো, বাস কৰি আছো। এই পৰিবাৰ যে প্ৰভুৰ যিবিলাক বিশ্বাসী সন্তান বিলাক প্ৰভুক বিশ্বাস কৰে, আমি যিবিলাক প্ৰভুক বিশ্বাস কৰো, প্ৰকৃতভাৱে প্ৰভুক প্ৰেম কৰো, এইবিলাক লৈ প্ৰভু এটা বিশাল পৰিবাৰ সৃষ্টি কৰিছে। সেই পৰিবাৰৰ মাজত আমি যদি অমিল ভাৱ, অনেকতা, একতা নাই, একতাবিহীন অৱস্থা, ভিন ভিন মত, ভিন ভিন আত্মা লৈ আমি যদি প্ৰভুৰ আৰাধনা কৰিবলৈ খুজিছো, এইটোত আমি কেতিয়াও কৃতকাৰ্যতা নহম। সেইকাৰণে আপোনালোকে নিশ্চয় নিজৰ মণ্ডলী পৰিবাৰক এক কৰক। প্ৰভুৰ গৌৰৱ কিহত প্ৰকাশ পাব, এইটো আপোনালোকে বুঝক, জানক যে প্ৰভুৰ গৌৰৱটো কেনেকৈ প্ৰকাশ কৰিম। আমি প্ৰভু যীশুৰ গৌৰৱটো, মহিমাটো কেনেকৈ প্ৰকাশ কৰিম? আমি অনেক কথা জীৱন যাপন কৰিলে, ভিন ভিন আত্মা লৈ চলি প্ৰভুৰ আৰাধনা কৰিলে কি প্ৰভুৰ গৌৰৱ প্ৰকাশ পাইছে নেকি? এই পৃথিৱীত জ্যোতি প্ৰকাশ কৰিব পাৰিছো নে নাই? কেতিয়াও নোৱাৰিছো। আহক, আপোনালোকক অনুৰোধ কৰিছো, আহক আপোনালোকে এক হওক, আমাৰ লগত সবেই আমি একে মিলা প্ৰীতিৰে জীৱন যাপন কৰিম, প্ৰভুৰ আৰাধনা কৰিম, মিলাপ্ৰীতি এক সহযোগিতা এটা পৰিবাৰ গঠন কৰিম। এটা পৰিবাৰ হৈ আমি প্ৰত্যেকজন একটা পৰিবাৰৰ ভাই ভনী, প্ৰভুৰ সন্তান হৈ জীৱন যাপন কৰিম। তেনেহলে প্ৰভুৰ গৌৰৱ প্ৰকাশ পাব, গোটেই পৃথিৱীত হেঁচৰিত হৈ পৰিব প্ৰভুৰ গৌৰৱটো। এই গ্ৰুপটো, এই গ্ৰুপটো
কিমান সুন্দৰ জীৱন যাপন কৰিছে, মিলা প্ৰীতিৰে জীৱন যাপন কৰিছে। আহক আমি তেওঁলোকৰ লগত তেওঁলোকৰ লগত এক হৈ যাওঁ বুলি বহুতে আহি আমাৰ লগত এক হব। কিন্তু আমি নিজৰ ঘমন বিলাক, অহংকাৰ বিলাক চূৰ্ণ বিচূৰ্ণ কৰিব পৰা নাই। এই ঘমন অহংকাৰ বিলাক আৰু ধন সম্পত্তি যিয়ে নেকি বেছি ধন সম্পত্তিত মনটো লগাই তেওঁলোকে ঈশ্বৰক প্ৰেম কৰিব নোৱাৰে। যে ধন সম্পত্তিত প্ৰেম কৰিছে, ধন সম্পত্তি বিলাক বিচাৰিছে, তেওঁ ঈশ্বৰক সম্পূৰ্ণৰূপে প্ৰেম কৰিব নোৱাৰে। ধন সম্পত্তি আমাৰ শৰীৰৰ কাৰণে, আত্মাৰ কাৰণে নহয়। আমাৰ আত্মা অনুযায়ী চলিবলৈ প্ৰভুৰ বচনত লিখা আছে। আমি আত্মা অনুসাৰে চলিব লাগে। প্ৰভু পবিত্ৰ আত্মা অনুসাৰে, আৰু আমাৰ যিটো আত্মা ভিতৰত আছে, এই আত্মা অনুসাৰে চলিব লাগিব আমাক। সেয়েহে আমি প্ৰভুৰ আশীৰ্বাদ লাভ কৰিম, কেতিয়াও প্ৰভুৰ আশীৰ্বাদ লাভ কৰিব নোৱাৰিম। সেইকাৰণে প্ৰভু আমাক যিটো পবিত্ৰ বাইবেলত লিখা আছে, এই পবিত্ৰ বাইবেলত যিটো আমি পাইছো, পঢ়িছো, সদায় পঢ়ো, সেই অনুযায়ী আমাক জীৱন যাপন কৰিব লাগিব, সেই মতে আমাক চলিব লাগিব। তেতিয়াহে আমি প্ৰভুৰ গৌৰৱ প্ৰকাশ কৰিব পাৰা। আৰু প্ৰভুৰ গৌৰৱ প্ৰকাশ কৰিবৰ কাৰণে আমাক প্ৰভু একত্ৰ কৰিছে। জগতৰ পৰা তেওঁ নিজৰ তেজেৰে কিনি আমাক পৃথক কৰিছে, সংসাৰৰ পৰা পৃথক কৰিছে। তথাপি আমি কেনেকুৱা জীৱন যাপন কৰিছে, প্ৰভুৰ গৌৰৱ প্ৰকাশ কৰিব পৰা নাই। আমি এটা গুৰু বনাই লৈছো আৰু প্ৰভুৰ আৰাধনা কৰিছো। কিন্তু আগতে যি ধাৰ্মিকতা বস্ত্ৰ প্ৰভু পিন্ধাইছিলে, সেই ধাৰ্মিকতা বস্ত্ৰক, সেই কাপোৰক আমি হুৰুকাই পেলাই দিছো আৰু নিজে নিজে চিলাই কৰি লৈছো সেই ধাৰ্মিকতা আপোনময় ধাৰ্মিকতা বস্ত্ৰ, আৰু নিজে পিন্ধিছে। যেনেকে আদম হাৱাই নিজেই চিলাই কৰি আৰু পিন্ধিছিলে। কিন্তু প্ৰভু নিজে চিলাই কৰি আৰু যিটো পিন্ধালে, সেইটোৱেই আচল বস্ত্ৰ আছিলে। এনেকৈ প্ৰভু যিটো আমাক ধাৰ্মিকতা বস্ত্ৰ আমাক ওপৰৰ পৰা দিছে, সেই ধাৰ্মিকতা বস্ত্ৰ হৈছে আমাক নিজৰ ভ্ৰমণ অহংকাৰ, নিজৰ ধন সম্পত্তিত নিৰ্ভৰ নকৰি পবিত্ৰ আত্মাত নিৰ্ভৰ কৰি চলা, পবিত্ৰ আত্মাক প্ৰভুক প্ৰেম কৰা, সম্পূৰ্ণৰূপে সকলো ভাই ভনীক প্ৰেম কৰা, এইটো প্ৰকাশ পায়। আচল এই ওপৰৰ পৰা যি ধাৰ্মিকতা, এই ধাৰ্মিকতাক আমাক পিন্ধিব লাগিব। কিন্তু এই কাপোৰক আমাক পিন্ধিব লাগিব, কিন্তু এই যে নিজে চিলাই কৰি লৈছে, নিজৰ ইচ্ছা মতে জীৱন যাপন কৰিছো, নিজৰ ইচ্ছা মতে চলিছো, নিজৰ ইচ্ছা মতে আমি আৰাধনা কৰিছো, এইটো ঈশ্বৰৰ ধাৰ্মিকতা নহয়, ঈশ্বৰে দিয়া ধাৰ্মিকতা নহয়। কিন্তু আমি নিজেই চিলাই কৰি লোৱা ধাৰ্মিকতা হয়। আৰু এই ধাৰ্মিকতা বস্ত্ৰ পিন্ধি আমি স্বৰ্গলৈ যাব নোৱাৰিম। কিন্তু ঈশ্বৰে দিয়া ধাৰ্মিকতা বস্ত্ৰ আমি পিন্ধিম, তেতিয়াহে আমি স্বৰ্গ ৰাজ্যত উপস্থিত হব পাৰিম। ভাই ভনীসকল, আপোনালোকক অনুৰোধ কৰিছো, আৰু এই চেনেলৰ যোগেদি, এই ভিডিঅ'ৰ যোগেদি আপোনালোকক মই যিটো বাক্য আপোনালোকৰ আগত মই প্ৰকাশ কৰিছো বা কব বিচাৰিছো, আপোনালোকে যাতে, মই আশা ৰাখিছো যে আপোনালোকে এই ভিডিঅ'খন চাব, আৰু ভিডিঅ'টো চাই আপোনালোকে উপকৃত হব, নিজে প্ৰস্তুত হবলৈ, আৰু নিজৰ অনৈক্যতা অমিলতা দূৰ কৰিবলৈ, মণ্ডলীৰ মাজৰ সকলো অমিলতা দূৰ কৰি আমাক এক হবলৈ আমি চেষ্টা কৰিম। আৰু প্ৰত্যেকে এনেকুৱা কৰিবলৈ ইচ্ছা কৰিব আৰু চেষ্টা কৰিব বুলি আশা কৰিছো। আৰু মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, তেনেহলে শ্বেয়াৰ কৰি দিয়ক, লাইক কৰি দিয়ক, আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু শ্বেয়াৰ কৰি আপোনালোকৰ শ্বেয়াৰৰ দ্বাৰা বহুতে উপকৃত হব ভিডিঅ'টো চাই। আৰু বেল আইকনটো ক্লিক কৰি বজাই দিব, যাতে মোৰ ভিডিঅ'টো আপলোড কৰাৰ লগতে আপোনাৰ প্ৰথমে আহিব। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমে চাবলৈ পাব। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছো, আৰু এই ভিডিঅ'ৰ যোগেদি আপোনালোকক মই প্ৰভুৰ প্ৰেম জ্ঞাপন কৰিছো। প্ৰভুৱে আপোনালোকক সহায় কৰক, আৰু কথাবিলাক এই ভিডিঅ'ৰ
উল্লেখ কৰা কথাবিলাক বুজিবলৈ সাহায্য কৰক, সহায় কৰক বুলি মই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিলো। আমেন।